জাগিমাৰী মণি আন এটি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া দিনৰ 2টা বাজিলে, ভাত পানীকেইটা খাই উঠিলোঁ আৰু মই এনেধৰণে দৰ্জাখনৰ মুখতে, বাহিৰৰ দৰ্জাখনৰ মুখতে এনেধৰণে বহি ল'লোঁ। লেপেটা চেপেটা খাই পকাতে বহি লৈছোঁ। চাওকচোন এনেধৰণে কিয় বহি লৈছোঁ গম পাই গৈছে চাগে মোৰ ডেছক্ৰিপশ্যনত চাই। এতিয়া ভাত পানী খাই উঠি ৰ'দৰ প্ৰকোপ বহুত বেছি। ইয়াতে মলয়া বতাহজাকি ইমান ধুনীয়াকৈ আহিছে, জাগিমাৰী মলয়া বতাহজাকি আহিছে। গতিকতে মলয়া বতাহজাক ল'বৰ কাৰণে আৰু দৰ্জা মুখতে বহিলোঁ নেচাৰেল বতাহ লওঁ বুলি। আৰু এনেধৰণে আম অলপ গোটাই ল'লোঁ যে আমৰ আচাৰখিনি মই কাটোঁ। সেইদিনাখন আম 2 কেজি আনিছিলোঁ আৰু আচাৰ বনালোঁ। হৰলিক্সৰ বৈয়াম এটাত মাত্ৰ এবৈয়ামহে হ'ল। এইবাৰ ভাবিছোঁ আমৰ মই মিঠা আচাৰ বনাম। কেনেকৈ বনাম মই আপোনালোকক এবাৰ দেখাওঁ। অলপমান মিঠাতেল দি বনাম, তেলৰে জ্বলা দি বনাম আৰু অলপমান বনাম মই আমৰ মিঠা আচাৰ। মিঠা আচাৰনো কেনেকৈ বনাম মই আপোনালোকক দেখাম। আৰু প্ৰথমতে কি কৰিব লাগিব তাকো অকণমান দেখাওঁ বুলি ভাবিলোঁ। আৰু এইখন মানে ইমান গৰমত এখন কটনৰ শাৰী এখন পিন্ধি, চিম্পুল শাৰী এখন পিন্ধি এনেধৰণে আছোঁ, যিহেতু ঘৰতে আছোঁ আৰু এইবিলাক কটন কাপোৰ গৰমত পিন্ধিবলৈ ভাল। আৰু গতিকতে এনেধৰণেই আছোঁ আৰু মই খুব চিম্পুলকৈ থাকোঁ অৱশ্যে। কোনো ধৰণৰ মেকআপ বা কিবা কিবি বুলিবলৈ নাই আৰু মানুহজনী একদম আপোনালোকে যি দেখিছে নেচাৰেল চেহেৰাই দেখিছে। দেখাত ধুনীয়া বেয়াটো পিছৰ কথা, কিন্তু একেবাৰে নেচাৰেল চেহেৰা এটা লৈয়ে মই ভিডিঅ'বিলাক কৰোঁ। হয়তো সেয়েহে আপোনালোকে চাগে বেয়া পাই পেলাই আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ নকৰে মোৰ ভিডিঅ'বিলাক। আৰু কিন্তু মই গাঁৱলীয়া কাম কাজবিলাক দেখুৱাবলৈহে চেষ্টা কৰোঁ। আপোনালোকক কিছু আদৰ্শ পাওক বুলি, অকণমান প্ৰেৰণা পাওক বুলি মই ভিডিঅ'বিলাক কৰোঁ। আৰু কাৰোবাৰ যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে, মোৰ ব্লগবিলাক ভাল লাগে, আপোনালোকে অকণমান মানে সহায় সহযোগ কৰি মোৰ লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বিলাক। মোৰ পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। ইউটিউব চেনেল এটা আছে মোৰ অন্নমণি গগৈ বুলি, সেইটো আপোনালোকে ফ'ল' কৰি মানে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকক মই অলপ কিছু মোৰ কামৰ আভাসবিলাক দিবলৈ চেষ্টা কৰিম আৰু মোকে দেখি 10জনী মহিলাই যাতে অকণমান প্ৰেৰণা পাব। ধন্যবাদ। এতিয়া মানে চাওঁ আহক মই কেনেধৰণে মিঠা আচাৰৰ কাৰণে মই আমখিনি তৈয়াৰ কৰোঁ। আৰু এয়া মই এখন ময়দা গোটাই লৈছোঁ আৰু যিহেতু পকাত আঠাবিলাক পৰিব বুলি এখন ডলাৰ ওপৰত এনেধৰণে মই বাকলিবিলাক পেলাম। আৰু এইখন ডলাত মই আৰু এখন ডলা মই আনি লৈছোঁ, এইখন ডলা আনি লৈছোঁ, ইয়াতে থৈ যাম। আৰু এইটো চৰিয়াটোত মই আনি লৈছোঁ এটা মিঠা আচাৰ কাৰণে। আৰু মই মোবাইলটোত মানে অলপ মানে মানে এইটো মোবাইলত মই ভেজনি দি মোবাইলটো থ'বৰ কাৰণে এইটো খৰাহীটো আনি ল'লোঁ। অৱশ্যে এতিয়া আহক আমি চাওঁ কেনেধৰণে মই মিঠা আচাৰ বনাবৰ কাৰণে তৈয়াৰী কৰোঁ। আমৰ মিঠা আচাৰ বাৰু কোনে কোনে বনায়, এয়া চাওক, এইটো আম ল'লোঁ, এইখন ময়দা ল'লোঁ মই, এইখন ডলা এখনৰ ওপৰত উঠাই। আৰু এনেধৰণে মিঠা আচাৰ বনাবৰ সময়ত আমৰ বাকলিকেইটা কিন্তু এৰুৱাব লাগিব। আৰু আমি অন্য ধৰণৰ আম বনালে কিন্তু আমি বাকলি এৰুৱাব নালাগে। আমখিনি মই বজাৰৰ পৰা কালি কিনি আনিছিলোঁ 6 কেজি আম, কাৰণ আমবিলাক আজিকালি পাবলৈ নাই, মানুহৰ ঘৰত দিবলৈ বেয়া পায়, টেঙা। আৰু যিহেতু সেয়েহে এনেধৰণে বাকলিকেইটা গুচাই ল'ব লাগিব। কিনি আনিলোঁ 6 কেজি আম, 15 টকা কেজিকৈ ল'লে, কিন্তু কোনোবাই বোলে 30 টকা কেজিও লয়। অৱশ্যে মই ভাবোঁ যে সস্তাতে পালোঁ। এয়া চাওক, আমটো মই বাকলি গুচাই দুফাল কৰি ল'লোঁ। দুফাল কৰি লৈ আকৌ এনেধৰণে এয়া টুকুৰা কৰি দিলোঁ, আমৰ গুটিটো ওলাই গ'ল। আৰু এয়া চিটা কৰি ল'লোঁ, এনেধৰণে চিটা কৰি ল'লোঁ। এয়া দেখিছেনে, এইটো চিটা, ইয়াৰে মই 3 চিটা বনাম। আৰু এই গামলাটোত এনেধৰণে থৈ যাম। এইখিনি মই এৰোদেহ দিম, কিন্তু আচাৰখিনি মই কেনেকৈ বনাম আপোনালোকক মই দেখাম। তথাপিতো মিঠা আচাৰ বনাবৰ সময়ত মই কি কৰিব লাগিব মই আকৌ তাকো দেখুৱালোঁ। আৰু ভিডিঅ'টো মাজলৈ সোমাই গ'লে আপোনালোকে মোৰ মিঠা আচাৰখিনি বনোৱা গোটেইখিনি আপোনালোকে দেখিব। বহুত ধুনীয়া লাগে খাবলৈ, জেলি নিচিনা লাগে খাবলৈ অৱশ্যে মিঠা আচাৰ। এয়া চেনি দিও বনাব পাৰে, গুড় দিও বনাব পাৰে, যেনেকৈ বনালেও খাবলৈ টেষ্টি হয়। কিন্তু এয়া এনেধৰণে মই কিন্তু কটাৰীতকৈ বঠিত এনেধৰণে কাম কৰি ভাল পাওঁ। এইখন আমাৰ অসমীয়া মানুহে ময়দা বুলি কয় আৰু বেংগলী সম্প্ৰদায়ৰ মানুহে বঠি বুলি কয়। আৰু কোনে কি কয় নাজানো আৰু, কিন্তু এই এনেধৰণে মই ময়দাত কাম কৰি ভাল পাওঁ। ইয়াৰ ক'লা বাকলিবিলাক এৰুৱাই পেলাব লাগিব আমৰ মিঠা আচাৰ বনাবৰ সময়ত। তাৰ ক'লা বাকলিবিলাক থাকিবলৈ নহ'ব। এয়া গুটিবিলাক কিন্তু আমটো ডাঙৰ, কিন্তু গুটিকেইটা পৰিণত হোৱা নাই একচুৱেলি।
আৰু এনেকৈ দিয়াৰ লগে লগে এইটো গুটিবিলাক নিজে নিজে এয়া এৰি যায়। এয়া গুটি দেখিছেনে? গুটিৰ পৰা গাৰ পৰা গুটিবিলাক এৰি যায়। এয়া তাৰপিছতে মই এনেধৰণে চিটাকৈ এনেধৰণে চিটা কৰি ল'লোঁ। নাৰিকলৰ চিটা কৰা নিচিনাকৈ এনেধৰণে চিটা কৰি ল'লোঁ। এয়া এইখিনি আম মিঠা আচাৰ বনাবলৈ ৰেডি কৰি দিলোঁ। এইখিনি এতিয়া মই কি কৰিম, আপোনালোকক মই কেনেধৰণে মিঠা আচাৰ বনাম দেখুৱাম ব'লক। এতিয়া মই এইখিনি অকণমান যেনেকৈ নিমখ সানে তাতে অকণমান নিমখ আৰু চেনি দুয়োটা মিলাই আজি কিন্তু ৰাতিটো মই এনেধৰণে থৈ দিম। ইয়াৰ ক'লা কহবিলাক ওলাই যাব আৰু কাইলৈ মই অলপ ৰ'দত দিম। ৰ'দত মানে 2 ঘণ্টামান বা 1 ঘণ্টামান ৰ'দত দিম। বেছি আজি নিচিনা চোকা ৰ'দ হ'লে 1 ঘণ্টামান দিম। তাৰপিছত মই আচাৰখিনি তৈয়াৰী কৰিম, চাই থাকিব কেনেধৰণে মই মিঠা আচাৰ তৈয়াৰী কৰিলোঁ। এতিয়া আহক আমি টেঙা আচাৰৰ কাৰণে ৰেডি কৰিম।